জুনাইত পথ নিৰ্মাণৰ বাবে ৰাইজৰ প্ৰতিবাদ নো ৰোড নো ভোট শ্লোগানেৰে জনালে প্ৰতিবাদ জুনাই বিধানসভা সমষ্টিৰ মালভোগ মেচিংগাঁৱৰ ৰাইজে পথ নিৰ্মাণৰ বাবে আজি পুৱাই ৰূপায়ণ কৰিলে প্ৰতিবাদ গাঁওখনৰ প্ৰায় 40টা পৰিয়ালে বিগত প্ৰায় 3 বছৰ ধৰি এক কৰ্তব্যময় বোকা পথেৰে যাতায়াত অব্যাহত ৰাখিছে বহিৰ্জগতৰ সৈতে যোগাযোগ ফৰচুৱা নিৰ্মাণৰ বাবে বিভিন্ন সময়ত গাঁওখনৰ ৰাইজে বিধায়কগৰাকীৰ লগতে স্থানীয় জনপ্ৰতিনিধিক কেইবাবাৰো নিবেদন কৰি আহিছে যদিও আজি পৰ্যন্ত নিদিলে কোনো ধৰণৰ গুৰুত্ব বহিৰ্জগতৰ সৈতে যোগাযোগ কৰিব পৰা একমাত্ৰ পথচুৱা বাৰিষাৰ কথাটো বাদেই খৰালি কালতো বোকা পানী গছকি এইদৰে ৰাখিছে যোগাযোগ আনহাতে বাৰিষাৰ সময়ত এজাক বৰষুণ দিলেই সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে বহিৰ্জগতৰ সৈতে যোগাযোগ উল্লেখযোগ্য যে বিগত 3 বছৰ পূৰ্বে গাঁওখনৰ কাষেৰে বৈ যোৱা চিলে নৈৰ গাইড বান্ধখন ভাগি পৰাৰ লগতে একমাত্ৰ গাঁওখনৰ সৈতে সংযোগ পথচুৱা বিধ্বস্ত হৈ পৰে আৰু তেতিয়াৰ পৰা এক জমৰ যাতনালৈ যোগাযোগ অব্যাহত ৰাখিছে সমস্যাখিনি আমাৰ মালভোগ মিচিং ৰাইজে বিগত 3 বছৰ ধৰি ভুক্তভোগী আছে এই নলাখন মতাহাৰীখন আগত নিৰ্মাণ কৰা আছিলে 2023 চনত মতাহাৰী ছিঙি গ'ল সকলো ৰাইজে এতিয়া ভুক্তভোগীবলগীয়া হৈছে ইমান দিন চৰকাৰে কি কৰি আছে উন্নয়ন কৈ আছে বিজেপি চৰকাৰে আজি কিন্তু এই মালভোগ ৰাইজে উন্নয়ন দেখি পোৱা নাই কিন্তু আমি মালভোগ ৰাইজে আমি আজি সজাগ হ'বলগীয়া হৈছোঁ চৰকাৰক অসম চৰকাৰক সকিয়নি দিব বিচাৰিছোঁ যদি এই 26ৰ বিধানসভা ইলেকশ্যনৰ আগে আগমুহূৰ্তত যদি ৰাস্তা নিৰ্মাণ কৰি নিদিয়ে কিন্তু আমি মালভোগ ৰাইজে কিন্তু ভোট বিজেপি চৰকাৰ বৰ্জন কৰিম আৰু কোনো ৰাজনীতি দলে আমাৰ ইয়াত ভোট খুজি আহিব নোৱাৰিব আমি এই 3 বছৰ কিমান ভুক্তভোগীছোঁ আমি ৰাইজে বুজি পাইছোঁ আমি বুজি উঠিছোঁ চৰকাৰে আমাক ভোটৰ বাবেহে আমাক ব্যৱহাৰ কৰি আছে কিন্তু উন্নয়নৰ নামত আমাৰ ইফালে একো পোৱা নাই আমি মেডিকেল হওক স্কুল কলেজ ল'ৰা ছোৱালী কোন ল'ৰা ছোৱালী এইবিলাক স্কুল যাবলৈ সুবিধা নহয় আমাৰ যাতায়াত গাড়ী মটৰ ওলাব নোৱাৰে কেনেবাকৈ গড় এটা জ্বলিলেও আমাৰ বাহিৰ দিকে গাড়ীও যাব নোৱাৰে বেমাৰী হৈ থাকিলে এইটো মেডিকেল লৈ যাব নোৱাৰে ইমান ভুগি আছোঁ আমাৰ গাঁওখনৰ নাম মালভোগ সমস্যা আমাৰ একচুৱেলি আমি ক'বলৈ গৈছোঁ আমি চিলে পঞ্চায়তৰ মানুহ হয় আমাৰ মালভোগ গাঁওখন 5 নং ৱাৰ্ড গতিকে ইয়াৰ সমস্যাটো হ'ল আপোনালোকে চাইছে আপোনালোকৰ থ্ৰুৱেদি মই যি ক'বলগীয়াটো সঁচা কথা ক'ম এইখিনি যিটো আমাৰ সমস্যা ইয়াত আগত এখন ৰাস্তা আছিলে গাইড বান এটা আছিলে প্ৰথমতে গাইড বানখন 2023 চনত মানে পানীয়ে পতম কৰি লৈ গ'ল জৰাজীৰ্ণ অৱস্থা হৈ গ'ল এতিয়া এই 2023 চনৰ পৰা ধৰি আজিলৈকে আমি এনেকুৱা মালভোগ গাঁৱত এতিয়া এইখন মালভোগ গাঁৱে মানে বোকাত পচি আছোঁ যেন পানীত পচি আছোঁ নৰকত পচি আছোঁ আজিলৈকে আমাক কোনো চৰকাৰী মানুহে ৰাজনীতি মানুহে আজি আমাক এইখিনি জেগালৈ চকু মেলি চোৱা নাই চাওক আজি ক'বলৈ গ'লে ল'ৰা ছোৱালী পানী ডাঙৰ হ'লে স্কুল কলেজ যাবলৈ নোৱাৰে আৰু বেমাৰী মানুহ এজন ৰোগীক লৈ পিনে আমি মেডিকেল নিব নোৱাৰে গতিকে আমি তাৰ পৰা যেন আমি যেনেকৈ মৰা মানুহক বান্ধে তেনেকৈ বান্ধি পিনি আমি বেমাৰী মানুহজনক ইয়াৰ এইখিনিলৈ যেনে তেনে পাৰ কৰি আনি আমি এম্বুলেঞ্চত 108 বিলাকত আমি লগাবলগীয়া হৈছে অসম চৰকাৰকো কৈছোঁ যেন আমাক চকু মেলি চাওক আমাৰ এইখিনি ৰাস্তা এই মালভোগ গাঁৱৰ বোকাখিনি ৰাস্তাখিনিত গছকি কিমান কষ্ট কৰি থাকিম গতিকেলৈ সকলো আমাৰ বিধায়ক মহোদয়কো কৈছোঁ যেন আমাৰ ভুৱন পেগু ডাঙৰীয়াকো কৈছোঁ ছাৰেও ইয়াত চকু মেলি চাওক 1 বছৰ আহিছিলে কাম দিম বুলি এইদিনা উদ্বোধন কৰিম কৈ পিনে তেতিয়াও উদ্বোধন নকৰিলে এইখিনি ৰাস্তাত বনাম বুলি কৈ পিনে কিয়নো চাওক এতিয়া 16 অক্টোবৰ আহি আছে এই 16 অক্টোবৰত এতিয়া আমি যাবলৈ এই বোকাখনত কেনেকৈ খোজকাঢ়ি যাম সংগঠনবিলাকে আহক ৰাইজ মিচিং টানিয়ে গীতক বুলি কয় আমি এনেকৈ যাবলৈ অসুবিধা এতিয়া বোকাত ৰাতি আৰু এই ৰাতিখনত বোকাতত বৰষুণ দিলেতো আৰু এদিন বৰষুণ দিলে 25 দিনলৈকে বোকা হৈ থাকে গতিকে মই ইয়াকে কৈছোঁ কি বিচাৰে আমি ইয়াত ৰাস্তা লাগে আমাৰ মেইনকৈ আমাক ৰাস্তা লাগে নদীখনৰ নাম কি এটা চিলে নদী বাৰিষা সময়ত টোটেলি কৈছোঁ কাবলৈ নাপালে ওচৰ চুবুৰীয়াৰ পৰা চাউল খুজি কাবলগীয়া হৈ যায় কেতিয়াবা লগুনে থাকিবলগীয়া হৈ যায় ইয়াত পাৰাপাৰি কৰিবলৈ অসুবিধা টাউন বজাৰলৈ মাছ 1 পোৱা পালেও বিক্ৰী কৰিবলৈ বজাৰলৈ যাবলৈ অসুবিধা নিমখ 1 কেজি কাৰো কিনিবলৈ অসুবিধা ইয়াত এনেকৈ আমাৰ ইয়াত জৰাজীৰ্ণ অৱস্থা হৈ আছে কিমান স্কুল কলেজ কেনেকৈ যায় ল'ৰা ছোৱালী ক'বলৈ গ'লে মাষ্টৰে ফোন কৰে আপোনালোকৰ ল'ৰা ছোৱালী কেলে স্কুললৈ নপঠিয়ায় মই ছাৰক কওঁ ছাৰ কি কৰিম আমাৰ ইয়াত বৰষুণ পৰিলে বোকা হৈ যায় পানী হৈ যায় ল'ৰা ছোৱালী স্কুল যাব পৰা নাই এবচেণ্ট হৈ থাকে গতিকে এইবিলাকৰ কাৰণে আমি অনুগ্ৰহ কৰি কৈছোঁ আপোনালোকক নিউজৰ থ্ৰুৱেদি আমাক এইখিনি ৰাস্তা আমাক অতি সোনকালে আমাক বনাই দিয়ক বুলি আমি চৰকাৰক অনুৰোধ কৰিছোঁ